চাংঘৰৰ ব্যৱস্থা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। এতিয়া মই আপোনালোকক জনাই দিম যে আপোনালোকে গোটেই অসমত কিন্তু আপোনালোকে 6টা ধৰণৰ ঘৰ আপোনালোকে লাভ কৰিব পাৰিব আৰু কোন কোন ডিষ্ট্ৰিক্টত আপোনালোকে কেনেকুৱা ধৰণৰ ঘৰ লাভ কৰিব পাৰিব। নমস্কাৰ বন্ধুসকল, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে, জীৱিকা সখী ভাইদেউসকলে আপোনালোকৰ ঘৰত আহি জিঅ'টেক কৰিছিলে, তো আপোনালোকৰ কাৰণে কিন্তু এটা ভাল খবৰ আহি পৰিছে ইতিমধ্যে জিঅ'টেক কৰা সকলৰ কাৰণে। গতিকে আপোনালোকে কোন ডিষ্ট্ৰিক্টত, এই কেইদিনমান ধৰি আপোনালোকে বহুতে মানে কমেণ্ট কৰি সুধি আছে বা ইনষ্টাগ্ৰামত আপোনালোকে মেছেজ কৰি সুধি আছে যে দাদা আমি কেনেকুৱা ঘৰ পাম, চাংঘৰৰ আমাৰ অতি প্ৰয়োজন, আমি চাংঘৰ পাম নে, বা মানে আপোনালোকৰ বানপানী থকা জেগাত কিন্তু আপোনালোকৰ চাংঘৰৰ ব্যৱস্থা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। এতিয়া মই আপোনালোকক জনাই দিম যে আপোনালোকে গোটেই অসমত কিন্তু আপোনালোকে 6টা ধৰণৰ ঘৰ আপোনালোকে লাভ কৰিব পাৰিব আৰু কোন কোন ডিষ্ট্ৰিক্টত আপোনালোকে কেনেকুৱা ধৰণৰ ঘৰ লাভ কৰিব পাৰিব আজিৰ এই ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ আপোনালোকৰ লগত আলোচনা কৰিম। আৰু কোন ডিষ্ট্ৰিক্টত আপোনালোকে কিমান টকাৰ ঘৰ পাব, কোন ডিষ্ট্ৰিক্টত আপোনালোকে কেনেকুৱা ধৰণৰ ঘৰ লাভ কৰিব পাৰিব, আজিৰ এইটো ভিডিঅ'ত মই ষ্টেপ বাই ষ্টেপ আপোনালোকৰ লগত গোটেই তথ্যটো ভাঙি পাতি মেলি আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে আজিৰ এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কাৰণ আজিৰ এই ভিডিঅ'টো অলপ দীঘল হৈ যাব পাৰে, কিন্তু আপোনালোকৰ কাৰণে কিন্তু অত্যন্ত প্ৰয়োজনীয় এই ভিডিঅ'টো। আপোনালোকে যিসকলে বেছিকৈ মানে বিশেষকৈ আপোনালোকে যিসকলে জিঅ'টেক কৰিছে সেইসকলৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। আৰু যদি আপোনাৰ এই ভিডিঅ'টো অদৰকাৰী হয় আপোনালোকে বেলেগ এজন বন্ধুলৈ আপোনাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে, কাৰণ সিহঁতে জিঅ'টেক কৰি বহি আছে যে কেনেকুৱা ধৰণৰ ঘৰ পাব, কিমান টকাৰ ঘৰ পাব, ডিজাইনটো কেনেকুৱা হ'ব বুলি ভাবি আছে। গতিকে মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোন প্ৰথমতে মই আপোনালোকক আমাৰ অসমৰ যিটো মেপ আছে মেপখন আপোনালোকক জোন হিচাপে দেখুৱাইছোঁ। প্ৰথমতে আপোনালোকে চাব পাৰিব, ইয়াত কিন্তু মই আপোনালোকক জুম কৰি অলপ দেখুৱাই দিছোঁ। জুম কৰি ইয়াত আপোনালোকে চাব জোন এত আপোনালোকৰ কিমান আছে, নীলা আখৰ আছে, আৰু জোন বিত আপোনালোকৰ হালধীয়া আখৰ, জোন চি, জোন ডি, জোন ই। গতিকে জোন এ বি চি ডি ই হিচাপে কিন্তু আমাৰ অসমখনত বিভক্তি কৰা হৈছে আপোনালোকৰ জিঅ'টেক ঘৰৰ কাৰণে। গতিকে মই এতিয়া আপোনালোকক জনাই দিম যে আপোনালোকে কেনেকুৱা ধৰণৰ কোন ডিষ্ট্ৰিক্টত আপোনালোকে ঘৰ পাব। প্ৰথমতে আপোনালোকে চাওক যে ইয়াত কিন্তু আপোনালোকৰ 6টা ধৰণৰ ঘৰ আছে। এই 6টা ধৰণৰ ঘৰ কিন্তু আপোনালোকে আমাৰ অসমখনত আপোনালোকে লাভ কৰিব পাৰিব। আৰু কোন ডিষ্ট্ৰিক্টত আপোনালোকে কেনেকুৱা ধৰণৰ ঘৰ লাভ কৰিব এতিয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাই দিম। গতিকে আপোনালোকে ইয়াত ছাইডত চাব পাৰিব যে কিমান স্কুৱেৰ মিটাৰ আপোনালোকৰ সেই ঘৰখন লাগিব। ধৰি লওক জোন এত আপোনালোকৰ এইটো পৰিছে, এই ঘৰটো আপোনালোকৰ কিমান স্কুৱেৰ মিটাৰ লাগিব সেইটো কিন্তু আপোনালোক গোটেইখিনি মাপ জোখ কিন্তু ইয়াৰ পৰাই চৰকাৰৰ পৰাই আপোনালোকক দিয়া হৈছে। গতিকে মই আপোনালোকে ইয়াত চাব যে আসাম 01ত আপোনালোকে এনেকুৱা ঘৰ পাব, আসাম A02ত আপোনালোকে এনেকুৱা ঘৰ পাব, A03ত আপোনালোকে এনেকুৱা ঘৰ পাব, A04ত এনেকুৱা পাব, A05ত এনেকুৱা ঘৰ পাব, AS6ত আপোনালোকে এনেকুৱা ধৰণৰ ঘৰ পাব। এতিয়া মই আপোনালোকক জনাই দিম যে A01ত কোন কোন ডিষ্ট্ৰিক্ট পৰিছে, A02ত কোন কোন ডিষ্ট্ৰিক্ট পৰিছে, A04ত কোন কোন ডিষ্ট্ৰিক্ট পৰিছে, A06ত কোন কোন ডিষ্ট্ৰিক্ট পৰিছে। মই এতিয়া আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই দিম। এতিয়া আপোনালোকে প্ৰথমতে চাব যে A01ত কিন্তু আপোনালোকৰ এনেকুৱা ধৰণৰ ঘৰ পাব, আৰু আপোনালোকে ঘৰৰ সন্মুখৰ পৰা আপোনালোকে চালে কিন্তু এনেকুৱাকৈ দেখা পাব, পিছফালৰ পৰা এনেকুৱাকৈ, আৰু ছাইডৰ পৰা আপোনালোকে এনেকুৱাকৈ দেখা পাব। এতিয়া আপোনালোকক কৈ দিম যে A01ত কোন কোন ডিষ্ট্ৰিক্ট পৰিছে আৰু কোনকেইটা ডিষ্ট্ৰিক্টত আপোনালোকে এনেকুৱা ধৰণৰ ঘৰ পাব। গতিকে আপোনালোকে মই আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ যে কোন কোন ডিষ্ট্ৰিক্টত আপোনালোকে এনেকুৱা ধৰণৰ ঘৰ পাব। এই ঘৰটো কিমান টকাৰ বাজেটৰ ঘৰ হ'ব মই আপোনালোকক দেখুৱাই দিম জিঅ'টেক কৰা সকলৰ কাৰণে। ইয়াত আপোনালোকে চাব বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, আৰু কামৰূপ, নগাঁও, গোলাঘাট আৰু চাউথ শান্তিপুৰ। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে কোনবিলাক মানে ডিষ্ট্ৰিক্টত আপোনালোকে এনেকুৱাকৈ ঘৰ পাব। নগাঁও, মৰিগাঁও, দৰং, নলবাৰী, গোলাঘাট, চাউথ সোণাপুৰ। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকক কি মানে A01 ঘৰটো আপোনালোকে কোন কোন ডিষ্ট্ৰিক্টত আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া মই আপোনালোকক জনাই দিম যে A01ত আপোনালোকৰ ঘৰখন কিমান টকা বাজেটৰ ঘৰ হ'ব। ইয়াত কিন্তু আপোনালোকৰ গোটেইখিনি মানে আপোনালোকৰ মানে যিটো হেৰি আছে এইখিনি দিয়া হৈ আছে যে আপোনালোকে কেনেকৈ মানে ঘৰখন উঠাব বা কেনেকুৱা মানে কোনটো কিমান মিটাৰ আপোনালোকৰ দিব লাগিব। গোটেইখিনি তথ্য কিন্তু চৰকাৰৰ ফালৰ পৰা আপোনালোকক দিয়া হৈছে। গতিকে আপোনালোকে চাব পাৰিব যে A01ত কিন্তু আপোনালোকৰ চৰকাৰী ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব 1,67,268.28 रुपीस टकार आपलोगे घरखन
লাভ কৰিব পাৰিব অৰ্থাৎ আপোনালোকে 1.5 লাখ টকাৰ ঘৰ আপোনালোকে লাভ কৰিব পাৰিব ইয়াৰ লগতে কিন্তু আপোনালোকক আৰু এখন কথা মই জনাই দিওঁ যে আপোনালোকে মিস্ত্ৰী খৰচৰ কাৰণে লেবাৰ মিস্ত্ৰী খৰচৰ কাৰণে কিন্তু আপোনালোকে 30,000 টকা আপোনালোকে এক্সট্ৰাকৈ আপোনালোকৰ মানে যিটো জব কাৰ্ড আছে জব কাৰ্ডত আপোনালোকে লাভ কৰিব পাৰিব এতিয়া মই আপোনালোকক জনাই দিম যে A02ত আপোনালোকৰ মানে আপুনি আৰু কোনটো ডিস্ট্ৰিক্টৰ পৰা এই ভিডিঅটো চাই আছে আপোনালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু আপোনালোকে চাব যে A02ত আপোনালোকে কেনেকুৱা ধৰণৰ ঘৰ পাব এনেকুৱা ধৰণৰ ঘৰ পাব আপোনালোকে A02ত আপোনালোকে চাংঘৰ লাভ কৰিব পাৰিব অৰ্থাৎ আপোনালোকে চাব ইয়াত আপোনালোকে চাব যে খুঁটি কেইটা আপোনালোকৰ দিয়া হৈ আছে তলফালে কিন্তু আপোনালোকৰ বানপানী ঘূৰিব কিন্তু আপোনালোকে ওপৰফালে থাকিব পাৰিব এইটো কিন্তু আপোনালোকৰ চাংঘৰ আৰু A02ত কিন্তু আপোনালোকে চাংঘৰ লাভ কৰিব পাৰিব আপোনালোকে মোক কমেন্ট বক্সত সুধি আছিলে বা মেছেজ কৰি সুধি আছিলে যে আমি আমুক ডিস্ট্ৰিক্টৰ মানুহ আমি চাংঘৰ লাভ কৰিম নে নোৱাৰিম এতিয়া আপোনালোকে চাব পাৰিব যে কোন ডিস্ট্ৰিক্টত আপোনালোকে চাংঘৰ লাভ কৰিব পাৰিব ইয়াত আপোনালোকে চাব যে ইয়াত কিন্তু আপোনালোকৰ মানে যি কেইটা মানে হেৰি দিয়া হৈ আছে প্ৰথমতে আপোনালোকে চাব যে ইয়াত মানে গুৰণী আখৰত আপোনালোকে দিয়া হৈ আছে ধেমাজি লখিমপুৰ যোৰহাট শিৱসাগৰ এই চাৰিটা ডিস্ট্ৰিক্টৰ মানুহে কিন্তু আপোনালোকে চাংঘৰ লাভ কৰিব পাৰিব আৰু আপোনালোকে এই চাংঘৰৰ ভাবত আপোনালোকে কিমান টকা খৰচা পাব বা বাজেটটো আপোনালোকে কিমান টকা পাব এই চাৰিটা ডিস্ট্ৰিক্টত আপোনালোকে চাংঘৰৰ কাৰণে আপোনালোকে ইয়াত চাব পাৰিব যে 1,55,808 रुपीस टका আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকে এই চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে যদি 1 লাখ টকাও পায় লগতে কিন্তু আপোনালোকে 30,000 টকা কৈ সকলো ডিস্ট্ৰিক্টৰ মানে অৰ্থাৎ অল অসমৰ মানুহে কিন্তু আপোনালোকে সেই পইচাখন লাভ কৰিব পাৰিব আৰু 1,55,808 रुपीस টকা আপোনালোকে যোৰহাট শিৱসাগৰ বা গোলাঘাট আপোনালোকে সেই সকল মানুহে আপোনালোকে লাভ কৰিব পাৰিব সেম টু সেম তেনেকৈ কিন্তু আপোনালোকে A03ত আপোনালোকে এনেকুৱা ঘৰ লাভ কৰিব পাৰিব ইয়াত কিন্তু আপোনালোকৰ দিয়া হৈ আছে কাৰ্বি আংলং আৰু ডিমা হাছাও আপোনালোকে A03ৰ মানুহে কিন্তু এনেকুৱা ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব আৰু এই ঘৰখনৰ আপোনালোকৰ মুঠ বাজেটটো হৈছে A03ৰ মুঠ বাজেটটো আপোনালোকৰ কিমান টকা মুঠ বাজেটটো আপোনালোকৰ কিমান টকা আছিল 1,76,949 रुपीस টকা আপোনালোকে A03ত লাভ কৰিব পাৰিব A04ত আপোনালোকে এনেকুৱাকৈ ঘৰখন লাভ কৰিব পাৰিব A04ত আপোনালোকৰ পৰিছে কোকৰাঝাৰ চিৰাং বাক্সা উদালগুৰি শোণিতপুৰ বঙাইগাঁও ধুবুৰী গোৱালপাৰা কামৰূপ সাউথ গোলাঘাট গতিকে আপোনালোকে চাগে নিশ্চয় গমে পাইছে এইকেইটা ডিস্ট্ৰিক্ট কিন্তু আপোনালোকে এনেকুৱাকৈ ঘৰখন লাভ কৰিব পাৰিব ইয়াৰ লগতে মই আপোনালোকক জনাই দিওঁ যে এনেকুৱা ঘৰখন আপোনালোকে কিমান টকাৰ ঘৰখন লাভ কৰিব পাৰিব 1,86,404 रुपीस টকা আপোনালোকে চৰকাৰী ঘৰ জিঅ'টেক ঘৰৰ বাবদ আপোনালোকে বাজেটটো লাভ কৰিব পাৰিব আৰু আপোনালোকৰ ডিজাইনটো কেনেকুৱা হ'ব আপোনালোকে চাগে নিশ্চয় আগতে গমে পাইছে বা আপোনালোকে যদি আগতে গম পোৱা নাই এনেকুৱাকৈ আপোনালোকৰ ডিজাইনটো পোনপ্ৰথমতে আপোনালোকৰ ডিজাইনটো এনেকুৱাকৈ হ'ব আপোনালোকে চাগে নিশ্চয় সকলোৱে গমে পাইছে তাৰ পিছত কিন্তু আপোনালোকৰ যেটো A05ত আছে আপোনালোকে এনেকুৱাকৈ ঘৰখন লাভ কৰিব পাৰিব আৰু A05ত কিন্তু আপোনালোকৰ ইয়াত পৰিছে কাছাৰ কৰিমগছ আৰু হাইলাকান্দি লোকসকলে কিন্তু আপোনালোকে এনেকুৱা ঘৰখন লাভ কৰিব পাৰিব আৰু যে আপোনালোকে এই ঘৰৰ কাৰণে A05ৰ ঘৰৰ কাৰণে আপোনালোকে কিমান টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকক মই এতিয়া দেখুৱাই দিছো আৰু ঘৰখনৰ আপোনালোকৰ মানে যেটো ডিজাইন আছে ডিজাইনটো আপোনালোকৰ এনেকুৱাকৈ হ'ব আৰু তাৰ পিছত কিন্তু আপোনালোকৰ এই A05ৰ আপোনালোকৰ যেটো বাজেট আছে সেই বাজেটটো কিন্তু আপোনালোকৰ 1,97,247 रुपीस টকাৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াৰ লগতে কিন্তু গুটেইখিনি মানে তথ্যখিনি আপোনালোকক ভাঙি পাতি দেখুৱাই দিছে যে আপোনালোকে কোনটো বস্তু কেনেকুৱাকৈ কিনিব লাগিব কিমান দাম দি আপোনালোকে কিনিব লাগিব এই বস্তুটো আপোনালোকে কিমান কেজি বা কিমান ওজন বা কিমান আপোনালোকে হেৰি কিনিব লাগিব চৰকাৰে কিন্তু গুটেইখিনি তথ্য আপোনালোকক ইয়াত দিয়া হৈছে আৰু আপোনালোকে এই ৱেবসাইটটো ক'ত পাব মই ভিডিঅ'ৰ শেষলৈকে আপোনালোকক জনাই দিম তাৰ পিছত কিন্তু আপোনালোকৰ A06ত কিন্তু আপোনালোকে আকৌ চাংঘৰ লাভ কৰিব পাৰিব A02ত আপোনালোকে চাংঘৰ লাভ কৰিবলৈ পাইছিল আৰু A06ত কিন্তু আপোনালোকে চাংঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে A06ত আপোনালোকে পাব কাৰ্বি আংলং আৰু ডিমা হাছাওত আপোনালোকে এই মানে চাংঘৰ আপোনালোকে লাভ কৰিব পাৰিব আৰু এই A06ত কাৰ্বি আংলং আৰু ডিমা হাছাও মানুহে আপোনালোকে কিমান টকা বাজেটৰ ঘৰ হ'ব 1,28,714 रुपीस টকা গোটেই অসমৰ ভিতৰত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ মানুহসকলে আপোনালোকে যিসকলে জিঅ'টেক কৰিছে সেই সকলৰ কাৰণে কিন্তু অত্যন্ত জৰুৰী খবৰ অত্যন্ত ভাল খবৰ আপোনালোকে সকলোতকৈ বেছি টকাৰ বাজেটৰ সকলোতকৈ বেছি বাজেটৰ টকা কিন্তু আপোনালোকে লাভ কৰিব পাৰিব জিঅ'টেক ঘৰৰ নামত ইয়াৰ লগতে আপোনালোকে
ইয়াৰ লগতে আপোনালোকে আৰু এখন টকা লাভ কৰিব, সেইটো আপোনালোকৰ জব কাৰ্ডৰ টকা, এইটো 30,000 টকা আপোনালোকে লাভ কৰিব পাৰিব। আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আৰু যদি আপোনালোকৰ ইয়াৰ বিষয়ত আৰু কিবা আপোনালোকৰ ইনফৰমেশ্যন লাগে আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টো বেছিকৈ দীঘল হৈ যোৱাৰ কাৰণে মই আপোনালোকক ইমানখিনি বুজাব নোৱাৰিলোঁ, গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। গতিকে আজি ইমানখিনি আছিলে আপোনালোকে দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।